আৰু যদি কোনোবা জাতকৰ যদি আমাৰ এই বৃদ্ধাঙ্গুলিটো যদি এই মাজত এই ক্ষেত্ৰটো বিশেষকৈ আমাৰ কোৱা হয় মাজৰ যিটো পৰ্ব ইয়াত যদি ঠিক আপোনাৰ যৱ চিহ্নৰ নিচিনা থাকে যৱ চিহ্নৰ নিচিনা চিহ্ন থাকে এই মোৰ হাতত আছে চাওক এইটো বস্তুটো আপোনালোক ঠিক এনেকুৱা দিয়াৰ লগে লগে এই যৱ চিহ্ন মাজত দেখিছেনে আপোনালোকৰ যৱ চিহ্নৰ নিচিনা থাকে মোৰ বুলি নহয় সেই জাতকসকল অত্যন্ত মেধাৱী হয় জ্ঞানী হয় আৰু সেই জাতকসকলে সদায় আনৰ শুভ কামত সহযোগ কৰে আৰু সেই জাতকসকল এজন ভাল বক্তা হয় মনত ৰাখিব যদি এই কাৰণে এই ঠাইখিনিত যৱচিহ্ন থাকিলে এইটো জ্ঞান চক্ষু বুলি কোৱা হৈছে ইয়াৰ কথা হ'ল সেই জাতকজনৰ জ্ঞানী হয় অত্যন্ত জ্ঞানী হয়